নমস্কাৰ সময় অসমৰ সমূহ দৰ্শকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানলৈ মই জগদিছে প্ৰিয় দৰ্শক বিভিন্ন বিষয় লৈ আমি অনুষ্ঠানত আলোচনা কৰি আহিছো আৰু বিভিন্ন সময়ত বিভিন্ন অতিথিও আমাৰ সৈতে আহি অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু আজি আমি এটা বিশেষ বিষয় বিশেষকৈ বৰ্তমান সময়ত চৰ্চিত এটা বিষয় চিৰিয়াখানাত অসম ৰাজ্যিক চিৰিয়াখানাত গোমাংস নিষিদ্ধকৰণক লৈ এক ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল আৰু এই বিষয়টোক লৈ এতিয়া চৌদিশে চৰ্চা চলা পৰিলক্ষিত হৈছে গতিকে এই বিষয়টোক লৈ আমি আজি আলোচনা কৰিম আজি আমাৰ সৈতে এই বিষয়টো সন্দৰ্ভত আলোচনাৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছো বিশিষ্ট শিক্ষাবিদ তথা প্ৰকৃতিপ্ৰেমী আৰু বিভিন্ন সময়ত প্ৰকৃতিৰ বিভিন্ন লিখাও তেওঁ লিখি গৈছে বিভিন্ন সময়ত পেপাৰে পত্ৰই হওক বা অন্য ক্ষেত্ৰতো তেওঁৰ লিখা আমি পঢ়িবলৈ পাইছো আৰু তেওঁ হৈছে ৰঞ্জন কুমাৰ মেধি মেধি ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ইয়াৰ পূৰ্বেও আমি বিভিন্ন কথা আলোচনা কৰিছো আমাৰ অনুষ্ঠানত আজি এই বিষয়টো প্ৰথমে জানিব বিচাৰিম যে চিৰিয়াখানাত মাংস নিষিদ্ধকৰণ বিশেষকৈ গো মাংসক লৈ বিতৰ্ক হৈছে গো মাংস নিষিদ্ধ হওক বা মাংস নিষিদ্ধ হওক চিৰিয়াখানাত মাংস নিষিদ্ধকৰণ বিষয়টোক লৈ প্ৰতিবাদৰ কোনো যুক্তি আছে বুলি ভাবে নেকি প্ৰথম কথা মই এটা শব্দ প্ৰথমতে আৰম্ভণি কৰি লওঁ যিটো আন্দোলন হৈছে এইটো একেবাৰে অৰ্থশূন্য আন্দোলন ইয়াৰ কোনো বাস্তৱিক কোনো তাৰ মানে চিন্তা চৰ্চাই নাই কাৰণ চিৰিয়াখানাখন হ'ল বন্য জীৱ জন্তুৰ ৰিহেবিলিটেশ্যন চেণ্টাৰ বুলি কওঁ লগতে ইয়াত আমি অসম ৰাজ্যিক চিৰিয়াখানা তথা বটানিকেল গাৰ্ডেনখন হ'ল বন্য জীৱ জন্তুক ৰখা ৰিহেবিলিটেশ্যন চেণ্টাৰ লগতে এখন বটানিকেল গাৰ্ডেন গতিকে ইয়াত যিবিলাক জীৱ জন্তু আছে মাংসভোজী জীৱ জন্তু সেই মাংসভোজী জীৱ জন্তুক প্ৰাকৃতিকভাৱে মাংস আমি দিব লাগিব গতিকে তাত গো মাংস নিষিদ্ধ কৰাৰ যিটো আন্দোলন আমি দুই তিনিদিন আগতে আপোনালোকৰ প্ৰচাৰ মাধ্যমত দেখিছো এইবিলাক একেবাৰে নিৰন্তৰ অৰ্থশূন্য কাম ইয়াৰ কোনো বাস্তৱিক প্ৰেক্ষাপট নায়েই ই মাত্ৰ এটা পাব্লিচিটি ষ্টেণ্ড তাত বাহিৰে এতিয়া আপোনাৰ প্ৰশ্নটো আৰু মই দুটামান কথা যোগ দিব বিচাৰিছো চাব ইয়াত কথাটো এনেকুৱা আহিছে কিমান দূৰ সত্য মই নাজানো যিটো টিভিত দেখিছো যিটো আমাৰ প্ৰচাৰ মাধ্যমত দেখিছো তেওঁলোকে কৈছে যে মানে গৰু আমাৰ হিন্দু সমাজত মাতৃস্থানত গৰু ৰখা হৈছে গতিকে গো হত্যাটো বন্ধ কৰিব লাগে কিন্তু মেইন কথাটো মই প্ৰকৃতিবিদক বা প্ৰকৃতিপ্ৰেমী হিচাপে বাদ দি এজন সাধাৰণ মানুহ হিচাপে ক'ব বিচাৰো যদি গোটেই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চাই তেনেহ'লে ভাৰতবৰ্ষই গোটেই পৃথিৱীৰ গো মাংস যোগানৰ 13% অকল ভাৰতবৰ্ষই যোগান ধৰে আৰু 2020 সমীক্ষা মতে যদি চাই ভাৰতবৰ্ষই বিফ সাপ্লাই ভাৰতবৰ্ষৰ স্থান হ'ল তৃতীয় পৰ্যায়ত এক নম্বৰ কথা দুই নম্বৰ কথাটো আহিলে কিছুদিন আগলৈকে আমি প্ৰচাৰ মাধ্যমত দেখি আছো এতিয়াও চলি আছে যে অসমৰ পৰা বাংলাদেশলৈকে গৰু অবৈধভাৱে ৰপ্তানি কৰা হৈ আছে গতিকে এই বিষয়বিলাক যদি সঁচা অৰ্থত আমাৰ কাৰণে গৰু মাতৃসদৃশ হয় আমি প্ৰথমতে ডাঙৰ বিষয়বিলাকত গুৰুত্ব দিব লাগিব আমি প্ৰথমতে বাংলাদেশত গৰু ছাপ্লাই বন্ধ কৰিব লাগিব আমি যিটো আমাৰ বিফ ছাপ্লাইৰ কথা চলি আছে সেইবিলাক আমি সীমিত কৰিব লাগিব প্ৰাকৃতিকভাৱে যিবিলাক আমাৰ নেচাৰ ল প্ৰকৃতিৰ যিটো নিয়ম সেই নিয়ম অৱজ্ঞা কৰি কেৱল পাব্লিচিটিৰ কাৰণে আমি চিৰিয়াখানাত আন্দোলন কৰিলে আমি যে গৰুক ভাল পাওঁ সেই কথাটো প্ৰমাণ নহয় গতিকে এইটো কথা প্ৰথমতে কৈ লৈছো যে এই যিটো আন্দোলন সেইটো একেবাৰে অৰ্থহীন কথা ইয়াৰ কোনো বাস্তৱিকতা নাই নিশ্চয় আৰু আপুনি পাব্লিচিটি ষ্টাণ্টৰ কথা কৈছে তাৰ লগতে আন বহু কথাও নিশ্চয় থকা যেন অনুমান হয় এই ক্ষেত্ৰত তাৰ মাংস যি ছাপ্লাইৰ যিটো কথা গতিকে এয়াও এক নিশ্চয় এক ডাঙৰ ব্যৱসায় বা তাৰ কাৰণে হয়তো টেণ্ডাৰ দিয়া হয় গতিকে সেই টেণ্ডাৰটো কাৰোবাৰ চকু আছে নেকি সেয়াও পৰোক্ষভাৱে হ'ব পাৰে মই প্ৰকৃতিপ্ৰেমী হিচাপে এই ভিতৰুৱা বিষয়টোলৈকে মই নাযাওঁ কাৰণ ইয়াত প্ৰশাসনৰ কথা আছে মই যিহেতু বিষয়টো বৰ ভালকে নাজানো মই কেৱল প্ৰাকৃতিক দিশত এটা কথা কওঁ চাব মাংসভোজী কোনবিলাক মেইনলি আমাৰ চিৰিয়াখানাত বাঘক মাংস দিয়া হয় আৰু যিবিলাক ৰিচাৰ্চ পেপাৰ এতিয়ালৈকে ওলাইছে মই এখন ৰিচাৰ্চ পেপাৰ পঢ়িছিলোঁ এই ৰিচাৰ্চ পেপাৰখন লিখিছিলে বন বিভাগৰে প্ৰধান মুখ্য বন সংৰক্ষক ডক্টৰ অভিজিত ৰাভাৰ যিখন ৰিচাৰ্চ থেচিছ সেইখন আছিলে বাঘৰ ওপৰত আৰু তাত তেখেতে এই কথাটো উল্লেখ কৰিছে যে এটা প্ৰাপ্তবয়স্ক ঢেকীয়াপতীয়া বাঘক মাহটোত মোটামুটি 2.5 কুইণ্টল মাংস লাগে আৰু আপোনালোকে বিগত সময়ত এটা বস্তু চাব কাজিৰঙাত এই যোৱা কেইমাহমান আগতে 4টামান ঢেকীয়াপতীয়া বাঘৰ বৰণৰ হাল সলনি হৈছিলে বেলেগ বৰণৰ বাঘ আমি তাত দেখিছিলোঁ তেতিয়া এক পক্ষই উৎসাহ প্ৰদৰ্শন কৰিছিলে যে কাজিৰঙাত হয়তো এটা বেলেগ প্ৰজাতিৰ বাঘ
আহিছে কিন্তু যিসকল বিশেষজ্ঞ ব্যক্তি তেওঁলোকে ক'লে যে তেওঁলোকে বিবেচনা কৰিলে যে বাঘৰ কাৰণে যিটো পৰ্যাপ্ত খাদ্যৰ অভাৱ বাসস্থানৰ অভাৱ তাৰ ফলৰ পৰা বাঘৰ যিটো ষ্ট্ৰেছটো বাঢ়ে আৰু তেনে ক্ষেত্ৰত হয়তো তেওঁলোকৰ প্ৰজননৰ সংখ্যা কমে আৰু লগতে এই জেনেটিক ডিছঅৰ্ডাৰবিলাক আহে তাৰমানে বুজিব যে বাঘ এটাক জীয়াই ৰাখিবলৈকে প্ৰচুৰ পৰিমাণৰ মাংসৰ প্ৰয়োজন হয় সেই চাহিদাবিলাক আমাৰ বনাঞ্চলে এতিয়া লাহে লাহে পূৰণ কৰিব নোৱাৰা হৈছে গতিকে বিগত সময়ছোৱাত ঢেকীয়াপতীয়া বাঘে কাজিৰঙাত গড় আক্ৰমণ কৰাও লক্ষ্য কৰিছো আৰু কাজিৰঙাৰ ওচৰে পাজৰে যিবিলাক গ্ৰাম্যাঞ্চল আছে তাৰ গৰুবিলাকক কিন্তু বাঘে আক্ৰমণ কৰিছে গো ভক্ষণ কৰাৰ উদাহৰণো বহুত আছে গতিকে এনে ক্ষেত্ৰত বন্য জীৱ জন্তুৰ ক্ষেত্ৰত আমি এতিয়া কাজিৰঙাত যে কেম্পেইনিং কৰিম নেকি যে বাঘ তোমালোকে গৰুকেইটা নাখাবা সম্ভৱ নহয় গতিকে প্ৰকৃতিৰ নিয়ম বেলেগ এতিয়া যদি আজি আন্দোলনকাৰীসকলে এইটো কথা ক'লে হয় যে মানুহে মাংস খাব নালাগে তেতিয়া হয়তো আমি সমৰ্থন কৰিলো হয় তাত এটা যুক্তি নিশ্চয় থাকে যুক্তি নিশ্চয় আছে যে মানুহ সৰ্বভক্ষী নিৰামিষ খায়ো জীয়াই থাকিব পাৰে গতিকে মাংস খাব নালাগে আমি সমৰ্থন কৰিলোহেঁতেন তেখেতসকলে যদি অসমৰ পৰা চোৰাংভাৱে গৌ ৰপ্তানিত যদি বাধা দিবলৈ আন্দোলন কৰিলে হয় তেতিয়াও আমি সমৰ্থন নিশ্চয় কৰিলোহেঁতেন কিন্তু চিৰিয়াখানাৰ বন্য জীৱ জন্তু বিলাকক এতিয়া যদি গৰুৰ মাংস নিদিয়ে কি দিব ছাগলী দিব লাগিলে ছাগলী বৰ্তমান কিলো কিমান 700 টকা এটা বাঘক প্ৰায় 2.5 কুইণ্টল প্ৰতি মাহত লাগে চিৰিয়াখানাত বাঘ আৰু সিংহ কিমানটা আছে আপোনালোকে হিচাপ কৰক কিমান পৰ্যাপ্ত ছাগলী যোগান ধৰিব পৰা সামৰ্থ্য চৰকাৰৰ নতুবা চিৰিয়াখানা কৰ্তৃপক্ষৰ আছে নেকি এইবিলাক কথা বিবেচনা নকৰাকে কেৱল মাত্ৰ আন্দোলন কৰিব লাগে বুলি ভাব হয় কিছুমান অৰ্থশূন্য কথাত যায় চিৰিয়াখানাৰ গেটত বহি চিঞৰিলেই সেইটো আন্দোলন হ'ব নোৱাৰে প্ৰকৃতিৰ নিয়ম মানুহে বাৰে বাৰে ভংগ কৰিছে আৰু তাৰ ফলত প্ৰকৃতি এটা বেকবেটিং প্ৰকৃতি এটা বিপৰীত প্ৰতিক্ৰিয়া দিছে যাৰ ফলত আপোনালোকে দেখিছে কৰোনাৰ সৃষ্টি হৈছে প্ৰাকৃতিক বহুত বিপৰ্যয়ৰ সৃষ্টি হৈছে গতিকে মই এটা কথা কওঁ যে প্ৰকৃতিক আক্ৰমণ কৰা বিষয়বিলাক বাদ দিয়ক নিৰপেক্ষ চিন্তা কৰক পশুধন আমি ৰক্ষা কৰিব লাগে কিন্তু প্ৰকৃতিয়ে যিটো নিয়ম কৰিছে এটা জীৱন পৰিক্ৰমা এটা লাইফ চাইকেল সৃষ্টি কৰিছে এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল গতিকে বাঘে মাংস খাবই গতিকে বাঘক আমি ব্ৰেড বাটাৰ খুৱাই ৰাখিব নোৱাৰো তেনে ক্ষেত্ৰত আমি এই কথাবিলাক আনকি মন্ত্ৰী পৰিমল শুক্লবৈদ্যও কৈছে যে ব্ৰিটেনিয়া বিস্কুট দিব নেকি বাঘক এতিয়া মই মন্ত্ৰী শুক্লবৈদ্য ডাঙৰীয়াৰ বক্তব্যটো শুনা নাই এজনৰ মুখত শুনিলো তেখেতে এই কথাটো কৈছে আৰু খুব ভাল কথা কৈছে আৰু এটা বিষয় আপোনালোকে চাব আমি কোনবিলাক বিষয়ত গুৰুত্ব দিব লাগে আমাৰ ইয়াত চাওক নৰ্থ ইষ্টৰ খাদ্য অভ্যাসবিলাক বেলেগ আপোনালোকে যদি আমাৰ NGOৰ বা মোৰ পুৰণা যিবিলাক ষ্টেটমেণ্ট আছে চাই দেখিব ঈদৰ সময়ত আৰু দুৰ্গা পূজাৰ সময়ত আমি এটা কথা বাৰে বাৰে কওঁ যে কুৰবানীৰ সংখ্যা হ্ৰাস আৰু ডাঙৰ জন্তুৰ ক্ষেত্ৰত মহ বলিৰ সংখ্যা হ্ৰাস আমি কেতিয়াও কোৱা নাই যে বলিটো আৰু কুৰবানীটো সম্পূৰ্ণ বন্ধ হ'ব লাগে কাৰণ এটা সামঞ্জস্যৰ কথা আছে যিহেতু বলিয়ে হওক বা কুৰবানীয়ে হওক ই এটা ধৰ্মীয় পৰম্পৰা আমি জোৰ জবৰদস্তি তাক বন্ধ কৰি দিব নোৱাৰো কিন্তু সংখ্যাটো সীমিত কৰি দিলে ই প্ৰাকৃতিক ভাৰসাম্যতাটো ৰক্ষা কৰি ৰাখিব আৰু এটা কথাত আমি একেবাৰে গুৰুত্ব নিদিওঁ মই ইছলাম আৰু হিন্দু দুটা ধৰ্মৰ ক্ষেত্ৰত কৈছো যে আমি যেতিয়া জীৱ জন্তুৰ মাংস খাওঁ যিটো ব্ৰুটেল ডেথ যেনেকৈ আমি হত্যা কৰোঁ এই হত্যাটোৰ ক্ষেত্ৰত কিন্তু আমাৰ একেবাৰে চিন্তা চৰ্চা নাই ইছলামৰ ক্ষেত্ৰত ডিঙি কাটি হত্যা কৰা যায় হিন্দুৰ ক্ষেত্ৰত হয়তো বলি নতুবা ডিঙি মছৰি হত্যা কৰা যায় বা কিছুমান ট্ৰাইবেল কমিউনিটিৰ ক্ষেত্ৰত দেখিছোঁ যে জন্তুটোৰ মূৰত জোৰকে কোবাই হত্যা কৰা যায় কিন্তু ৱেষ্টাৰ্ণ কাউণ্ট্ৰিত আপুনি দেখিব যে এই যে খাদ্যৰ কাৰণেও যেতিয়া তেওঁলোকে জন্তু হত্যা কৰে অতি বিজ্ঞানসন্মতভাৱে যাতে জন্তুটোৱে কষ্ট কম পায় তেনেকৈ হত্যা কৰা হয় বধ কৰা হয় কিন্তু আমাৰ সেইবিলাক কথাত আমি একেবাৰে গুৰুত্ব দিয়া নাই একদম সহজ উদাহৰণ এটা দিছোঁ যেতিয়া আপুনি বজাৰত যাব মুৰ্গীৰ বজাৰতো যায় যেতিয়া দেখিব যে বাইকত মানুহে 100-150 মুৰ্গী ভৰিত বান্ধি অলমাই লৈ হয় আমি খাদ্যৰ কাৰণে হত্যা কৰিছোঁ হয় কিন্তু তেওঁলোকক আমি এনেকৈ ব্ৰুটেল ডেথ এটা দিব নোখোজো এইবিলাক বিষয়ত আলোচনা হোৱাৰ পৰিৱৰ্তে আমি যদি চিধা যায় চিৰিয়াখানাৰ সন্মুখত আন্দোলন কৰোঁ যে আজিৰ পৰা বাঘৰ মাংস বন্ধ 1972 চনৰ পৰা চিৰিয়াখানাত বাঘক গৰুৰ মাংসই দি আহিছিলে শগুনৰ ক্ষেত্ৰত বেলেগ শগুনৰ সংৰক্ষণৰ কাৰণে শগুনক হয়তো অন্য মাংস দিয়ে কিন্তু বাঘৰ ক্ষেত্ৰতো গৰুৰ মাংস দি আহিছিলে 72 চনৰ পৰা এতিয়ালৈকে চলি আছে আজি হঠাৎ আন্দোলনৰ প্ৰয়োজনীয়তাটো কি এটা আৰু এটা কথা মনত আহিছে
চাব যোৱা বিগত সময়ছোৱাত আমি প্ৰচাৰ মাধ্যমত শুনি আহিছোঁ কিমান দূৰ সঁচা নাজানো যে চিৰিয়াখানাখন ব্যক্তিগতকৰণৰ এটা চিন্তা চৰ্চা চলি আছে এক নম্বৰ কথা কিছুমানৰ মুখত কিছুমান উৰা বাতৰিও শুনিছোঁ যে চিৰিয়াখানাখন ইয়াৰ পৰা অন্য ঠাইলৈ নিয়াৰ ব্যৱস্থাও কৰা বুলি শুনিছোঁ সত্য অসত্য আমি নাজানো কাৰণ আমাৰ হাতত কোনো ধৰণৰ কাগজ পত্ৰ নাই কিন্তু এই যে 2-এদিন আগতে যিটো আন্দোলন হ'ল তাৰে কেইদিনমান আগতে যে বাতৰিত প্ৰকাশ পালে চিৰিয়াখানা ব্যক্তিগতকৰণ হ'ব এই বিষয়বিলাক কি জানি বা বিষয়বিলাকৰ মাজত এনেকুৱা হয় নেকি যে সেইবিলাকৰ মাজত কিছু অন্তৰ্নিহিত ৰহস্য লুকাই আছে সামঞ্জস্য থাকিব পাৰে এই প্ৰশ্নবিলাক কিন্তু ৰাইজৰ মনত আহিছে আৰু ৰাইজেও চৰকাৰক নিশ্চয় এইবিলাকৰ ক্ষেত্ৰত প্ৰশ্ন কৰিব আৰু চৰকাৰেও দায়বদ্ধ হৈ এই বিষয়বিলাকৰ উত্তৰ কিন্তু ৰাইজক দিব লাগিব হয় প্ৰকৃতিপ্ৰেমী হিচাপে আন এটা বিষয় যিহেতু আপুনি ব্ৰুটেলিটিৰ কথা ক'লে যিধৰণে হত্যা কৰা হয় সঁচাকৈ সেয়া আমাৰ দেশত অন্তত অতি দুখজনক আৰু বিশেষকৈ যিসমূহ হিন্দু সংগঠনে হিন্দুত্ববাদী সংগঠনে এতিয়া গো ৰক্ষাৰ বাবে তেওঁলোকে আন্দোলন কৰিছে ভাৰতৰ বিভিন্ন প্ৰান্তত অসমত এতিয়া শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে উত্তৰ প্ৰদেশৰ আদি কৰি বিভিন্ন ঠাইত আমি দেখিছোঁ বা শেহতীয়াভাৱে অতি গোপ্ৰেম আমি দেখিবলৈ পাইছোঁ তেনে পৰিস্থিতিত যদি তেওঁলোকে সঁচাকৈ তেওঁলোকে গৰুৰ প্ৰতি ইমান তেওঁলোকৰ মৰম আছে শ্ৰদ্ধা আছে বা ৰক্ষা কৰিব বিচাৰে এইটো অতি সাধাৰণ কথা আমি যে ৰাজপথত দেখা পাওঁ বহু গৰু এনেদৰে ঘূৰি ফুৰিছে গাড়ীৰ খুন্দাত কেতিয়াবা মৰিছে বা কেতিয়াবা বিভিন্ন গৰু আছে তেওঁলোকৰ শৰীৰত বিভিন্ন বেমাৰে বাহ লৈছে তেনেকেই কিন্তু ঘূৰি আছে সেইসমূহ সংৰক্ষণতো কিন্তু কোনো গুৰুত্ব নাই এই দলসমূহ মই সেই বিষয়টো কৈছোঁ চাওক আমি গো সংৰক্ষণত বিৰোধী নহয় আমি চাওক আমাৰ এতিয়া সমস্যাটো হৈছে খেতি পথাৰবিলাক চালে আপোনালোকে দেখিব গৰুৰ সংখ্যা কমিছে ম'হৰ সংখ্যা কমিছে ডাঙৰ জন্তুবিলাক নোহোৱা হৈছে যাৰ কাৰণে খেতিয়কৰো সমস্যা হৈছে দুগ্ধ উৎপাদনকাৰী ব্যৱসায়ীবিলাকৰো ক্ষতিগ্ৰস্ত দুগ্ধ উৎপাদনৰ নামতো অত্যাচাৰ কৰা এতিয়া চাওক যদি আমি গো সংৰক্ষণ কৰিব লাগে প্ৰথম কথা অসমত এটা গৰুৰ কাৰণে অল্ড এজ হোম লাগিব কিন্তু আমি জীৱ জন্তুৰ অল্ড এজ হোমৰ কথা কিন্তু আমি এতিয়ালৈকে অসমত আজিলৈকে চিন্তা কৰা নাই অসমৰ বাহিৰত কিন্তু এইবিলাক চিন্তা আগতে হৈ গৈছে গতিকে আমি প্ৰাসংগিক বিষয়বিলাকত আগবঢ়াৰ পৰিৱৰ্তে এটা আৱৰণ দিব চেষ্টা কৰা নাই জানো আন্দোলনটো এটা আৱৰণ সজাগতাটোহে প্ৰয়োজন যে আমি গো ৰক্ষা কৰিবলৈ খুব ভাল কথা আমি সহযোগ কৰিম কিন্তু গো ৰক্ষা কৰাৰ নামত যে বাঘে মাংস খাব নালাগে তাৰ কাৰণে আন্দোলন কৰিম সেইটো কিন্তু সঁচা অৰ্থত গো ৰক্ষা হ'ব নোৱাৰে একজেক্টলি নোৱাৰে আৰু বিশেষকৈ এতিয়া এই প্ৰসংগতে আপোনাৰ প্ৰসংগতে আহি পৰিছে যে যিহেতু চৰকাৰৰ কথাও আহিছে এতিয়া চৰকাৰখনেও কৈছে হিন্দুত্ববাদৰ কথা হিন্দুত্ববাদৰ আঁৰ লৈ এনে একাংশ সংগঠনৰ জন্ম হৈছে শেহতীয়াভাৱে এজন ব্যক্তি নাম লোৱাটো কিমান উচিত মই নাজানো সেইজন ব্যক্তি বৰা উপাধিৰ সত্যৰঞ্জন বৰা তেওঁক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে আৰু তেওঁ মাত্ৰ কেইটামান দিন পূৰ্বে এখন সংবাদমেলত তেওঁ কৈছিলে এই কথাটো যে চিৰিয়াখানাত গোমাংস নিষিদ্ধ নকৰিলে আমি ব্যৱস্থা ল'ম যদিহে তেওঁলোকে চৰকাৰৰ সেই একেই পন্থাত তেওঁলোকে বিশ্বাসী চৰকাৰক পোনপটীয়াভাৱে কওক চিৰিয়াখানাই অসম ৰাজ্যিক চিৰিয়াখানাৰ হাতত সেই দায়িত্ব নিশ্চয় নাই কি মাংস দিব তেওঁলোকে প্ৰথম কথাটো হ'ল আপুনি যিগৰাকী ব্যক্তিৰ নাম ক'লে সত্যৰঞ্জন বৰাৰ কথা ক'লে তেখেতে হিন্দুত্ববাদৰ কাৰণে কি কৰিছে সেইটোত মোৰ ক'ব লগা নাই কাৰণ আমি গছ গছনি আৰু প্ৰকৃতিৰ লগত জড়িত আমি জীৱ জন্তুৰ কথা ক'ম ঠিক আছে গতিকে তেখেতে যিটো কৈছে যে চিৰিয়াখানাত গো মাংস বন্ধ কৰিব লাগে মই তেখেতক এটা প্ৰশ্ন কৰিব বিচাৰোঁ যে যদি আমাৰ উদ্দেশ্য গো সংৰক্ষণৰ কাৰণে হয় তেতিয়াহ'লে আন্দোলনটো প্ৰথমতে সীমাত কৰক য'ত অবৈধভাৱে গৰুবিলাক বাংলাদেশলৈ ৰপ্তানি হয় টিভিত আমি দেখি আছোঁ এক নম্বৰ দ্বিতীয় আন্দোলনটো সেইটো কৰক যে ভাৰতেই হ'ল বৰ্তমান পৃথিৱীৰ তৃতীয় স্থানত আছে গো মাংস ছাপ্লাইটো ইণ্টাৰনেটত চালে আপোনালোকে দেখিব তেতিয়াহ'লে এই গো মাংস যিটো ছাপ্লাই হৈ আছে সেইটো বন্ধ কৰক তাৰ পিছৰ পৰ্যায়ত আমি বাঘৰ কথা চিন্তা কৰিম বন্য জীৱ জন্তুৰ কথা আমি পিছত চিন্তা কৰিম কাৰণ বন্য জীৱ জন্তুৱে মানুহৰ নীতি নিয়ম মানি নচলে বন্য জীৱ জন্তুৱে প্ৰকৃতিৰ নিয়মত চলে গতিকে প্ৰকৃতিৰ নিয়ম অনুসৰি আপোনালোকে জানে যিটো জীৱ জীয়াই থাকিব শ্ৰেষ্ঠজনে জীয়াই থাকিব এইটো বিজ্ঞানৰ সূত্ৰ গতিকে বাঘে মাংস খাব বাঘে মাংস খোৱাৰ সময়ত কেতিয়াও নাচায় যে গৰুৰ মাংস খাইছে নে হৰিণৰ মাংস খাইছে নে ইনফেক্ট বাঘে কাজিৰঙাত গড় হত্যা কৰিছে আজি কেইদিনমান আগত লোৱা বাতৰিৰ কথা গতিকে তেনে ক্ষেত্ৰত আমি অন্য দিকবিলাক নাচাই যিবিলাক আচলতে প্ৰয়োজনীয় সেইবিলাক দিশ নাচাই যদি আমি কেৱল চিৰিয়াখানাৰ গৰু হত্যাৰ কথাটোতে লৈ থাকোঁ এইটো একচুৱেলি হিন্দুত্ব ৰক্ষাৰ কথা বুলি মই নাভাবোঁ আৰু এটা কথা কওঁ যিটো মোৰ একচুৱেলি আজিৰ বিষয় নহয়ে
মই এই বিষয়টোত হিন্দুত্ববাদৰ বিষয়ে মই ক'বও নোখোজোঁ কাৰণ মই অতি নিৰপেক্ষভাৱে অকল প্ৰকৃতিৰ লগত জড়িত হৈ থাকোঁ মই নিজে হিন্দু হিচাপে গৌৰৱ কৰোঁ মোৰ যিজন ব্যক্তিয়ে মোক প্ৰকৃতি প্ৰেমীৰ ৰাস্তালৈকে নিছিল তেখেতে মোক এদিন এটা কথা কৈছিলে যে প্ৰকৃতি প্ৰেমী হ'বৰ কাৰণে গছ গছনি জীৱ জন্তুৰ নাম মুখস্থ কৰাৰ প্ৰয়োজন নাই নিস্বাৰ্থভাৱে প্ৰকৃতিক ভাল পাব পাৰিলেই প্ৰকৃতি প্ৰেমী যিহেতু জনসংখ্যা অসমৰ 3 কোটিৰ ওপৰ গছ গছনি জীৱ জন্তুৰ নাম জনা মানুহ 1 লাখ বা 2 লাখ আছে যদি কেৱল 1 লাখ বা 2 লাখ মানুহকে আমি প্ৰকৃতি প্ৰেমী বুলি কওঁ তেনেহ'লে গছ গছনি জীৱ জন্তু ৰক্ষা নহ'ব সেই একেটা কথাই কিন্তু আমাৰ ধৰ্মৰ ক্ষেত্ৰতো প্ৰযোজ্য অকল হিন্দু হ'বৰ কাৰণে যে আমি গেৰুৱা বস্ত্ৰখন অলমাই ল'লে হিন্দু হ'ম নতুবা সংস্কৃত মন্ত্ৰ উচ্চাৰণ কৰিলে হিন্দু হ'ম সেইটো নহয় হিন্দুত্ব বা হিন্দুজিমটো আমাৰ ব্লাডত থাকিব লাগিব আমি ধৰ্মটোৰ প্ৰতি সন্মান কৰিব লাগিব মন্দিৰত সংস্কৃত শ্লোক মাতি প্ৰাৰ্থনা নকৰা মানুহ এজনেও যদি অন্তৰেৰে ঈশ্বৰক প্ৰাৰ্থনা কৰে তেওঁ হিন্দু গতিকে হিন্দুত্ব দেখাবৰ কাৰণে নহয় হিন্দুত্ব অনুভূতিৰ কাৰণে গতিকে আমি যিসকল হিন্দু মানুহ আছো আমি অন্তৰেৰে হিন্দুত্ব অনুভৱ কৰোঁ তাৰ বাবে আমাক সংস্কৃত শ্লোক মুখস্থ কৰাৰ প্ৰয়োজন নাই আমি আমাৰ ইষ্টদেৱ যিবিলাক আমাৰ বেদ পুৰাণত আমাৰ ভাগৱত গীতাত লিখা আছে সেই দেৱ দেৱীক আমি মনেৰে ভাবিলেই আমি হিন্দু আমাক গেৰুৱা বসন পিন্ধাৰো প্ৰয়োজন নাই দৰ্শনটো মনৰ ধৰ্মৰ দৰ্শনটো পাহৰি আমি দেখুৱাত ব্যস্ত হৈ লাভ নাই গতিকে মই সকলোকে কম যে নিজৰ ধৰ্মবিলাক অক্ষুণ্ণ ৰাখক ধৰ্মক সন্মান কৰক তাত ক'বলগীয়া একো নাই কিন্তু জীৱ জন্তুৰ ধৰ্ম আৰু মানুহৰ ধৰ্মৰ মাজত সাংঘাতিক পাৰ্থক্য আছে জীৱ জন্তুৰ যিখন আইন সেইটো প্ৰকৃতিয়ে নিৰ্ধাৰণ কৰা নিয়ম আৰু সেই নিয়ম মতে জীৱ জন্তু চলে আৰু মানুহৰ যিটো আইন সেইটো মানুহৰ সুবিধাজনকভাৱে আমি নিজে বনাই লৈছোঁ গতিকে জীৱ জন্তুক প্ৰাকৃতিক পৰিৱেশত থাকিব দিয়ক আৰু তেওঁলোকৰ খাদ্য সম্ভাৰ তেওঁলোকৰ জীৱন প্ৰণালীবিলাকত আমি বাৰে বাৰে হস্তক্ষেপ কৰাটো কোনো প্ৰয়োজন নাই জীৱ জন্তুক ধৰ্মৰ আওতালৈ অনাৰ কোনো প্ৰয়োজন নাই কিন্তু যি ধৰণে দেখিবলৈ পাইছে হিন্দুত্বৰ কথাও আপুনি কৈ আছে চৰকাৰখনে হিন্দুত্বৰ ধ্বজা বহন কৰি এতিয়া নিৰ্বাচনী বতৰণি পাৰ হোৱাৰ বিভিন্ন তেওঁলোকে চৰ্চা চলিছে এতিয়া অসমত মোগলৰ কথা আহিছে দুটা বিভিন্ন সভ্যতাৰ কথাৰ প্ৰসংগলৈ আহিছে গতিকে তেনে এক পৰিস্থিতিৰ মাজতে এনে একাংশ সংগঠনে এনে একাংশ হিন্দুত্বৰ নাম লৈ জন্ম পোৱা পাপত গজা সংগঠনৰ এতিয়া দপদপনি অসমত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে গতিকে এই ক্ষেত্ৰত কেৱল জয় শ্ৰীৰাম বা ভাৰত মাতা কি জয় ধ্বনি দিয়ে এতিয়া এইসমূহ সংগঠনে যিকোনো কাম কৰাৰ এক লাইচেন্স লাভ কৰিছে নেকি অসমত চাওক এই দুটা বিষয় আছে এটা হ'ল চৰকাৰৰ যিটো দৃষ্টিভংগী চৰকাৰ বুলি নকওঁ মই বিজেপি দলৰ দৃষ্টিভংগী তেখেতসকলে আগৰ পৰাই হিন্দুত্ব দৰ্শনত আগ্ৰহী গতিকে তাত আমি বেয়া পাব লগা নাই তেখেতসকলে সেই বেয়া পাব লগা নাই কিন্তু ভাৰতখনটো ধৰ্ম নিৰপেক্ষ দেশ চাওক মই এতিয়া বিষয়বিলাক বিতংভাৱে ক'ব বিচাৰিছোঁ যে দলে হিন্দুত্ববাদৰ কথা কৈ আছে দলে কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়া উগ্ৰ হিন্দুত্ববাদক গুৰুত্ব দিয়া নাই কিন্তু আপোনালোকে দেখিব গুৰুত্ব দিয়া নাই বুলি আপুনি ডাঠি কেনেকৈ ক'ব কাৰণ কিয় আমি শেহতীয়াভাৱে যিসমূহ ভাষণ যদি আমি বিশেষকৈ কিছু নেতাৰ দেখিবলৈ পাওঁ তাত উগ্ৰতা কিন্তু দেখিবলৈ পাইছোঁ চাওক আপোনালোকে যিবিলাক ভাষণ দেখিছে তাত 2-এজন বিশেষ নেতাৰে আপোনালোকে বক্তব্য দেখিছে কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ যিটো নীতি আদৰ্শ সেই নীতি আদৰ্শ হিন্দুত্ব সমৰ্থন কৰে কিন্তু উগ্ৰ হিন্দুত্ব যিটো সেইটো ভাৰতীয় জনতা পাৰ্টীৰ আচলতে আদৰ্শ নহয় কিন্তু কিছুমান দল সংগঠন হিন্দুত্ববাদী দল সংগঠন ওলাইছে যিবিলাক হয়তো ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িতও নহয় তেওঁলোকে কিন্তু এটা উগ্ৰ হিন্দুত্ববাদ প্ৰচাৰ কৰি আছে যিটো আমাৰ সমাজৰ কাৰণে বিশেষকৈ অসমৰ সমাজ ব্যৱস্থা সেই সমাজ ব্যৱস্থাটোৰ কাৰণে কিন্তু ঠিক নহয় কাৰণ ভাৰতৰ অন্য যিবিলাক ৰাজ্য আছে সেই ৰাজ্যবিলাকৰ বাদ দি অসমৰ ক্ষেত্ৰতো সম্পূৰ্ণ সুকীয়া ইয়াত বিভিন্ন জনগোষ্ঠীৰ লোক আছে বিভিন্ন ধৰ্মাৱলম্বী লোক আছে আৰু গোটেইবিলাক লগ লাগি আমি এটা অসমীয়া জাতি গতিকে ইয়াত আমি উগ্ৰ হিন্দুত্ববাদক আমি বিশ্বাস নকৰোঁ কিন্তু এটা কথা কম যিসকলে যি ধৰ্মৰে অসমত বাস কৰি আছে তেওঁলোকে তেওঁলোকৰ ধৰ্মৰ প্ৰতি সহনশীল তেওঁলোকে তেওঁলোকৰ ধৰ্মক সন্মান দিয়াটো আৰু তেওঁলোকে তেওঁলোকৰ নিজৰ ধৰ্মবিলাক প্ৰচাৰ কৰাত কিন্তু আমি সদায় বিশ্বাস ৰাখোঁ নিজে নিজৰ ধৰ্মবিলাক বজাই ৰাখিব লাগে আৰু যিসকলে হিন্দুত্ব বজাই ৰাখিছে তেওঁলোকে হিন্দুত্ব বজাই ৰখাত আমাৰ আপত্তি নাই
নিশ্চয়। কিন্তু হিন্দুত্ব বজাই ৰখাৰ সময়ত যাতে তেওঁলোকে অন্য ধৰ্মবিলাকক আক্ৰমণ নকৰে সেয়া আচলতে গুৰুত্বপূৰ্ণ বিষয় আৰু সেই দৰ্শনত আগবাঢ়িলে নিশ্চয় আমাৰ যিটো সমাজ ব্যৱস্থা বিশেষকৈ অসমৰ যিটো সমাজ ব্যৱস্থা সেইটো ৰক্ষা হ'ব বুলি ভাবোঁ আৰু আপোনাৰ পৰা বহু কথা আৰু জানিবলগীয়া আছে আমি পৰৱৰ্তী সময়ত পুনৰ লগ পাম আপোনাক কিন্তু আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ এই প্ৰসংগটো সন্দৰ্ভত আৰু শেষত যদি আপুনি অসমৰ ৰাইজৰ উদ্দেশ্যে কিবা ক'ব বিচাৰে সামগ্ৰিকভাৱে এই পৰিৱেশটো এই বিষয়টোৰ ওপৰত শেষত চাওক প্ৰথম কথা হ'ল আপুনি মোক প্ৰকৃতি প্ৰেমী হিচাপে আলোচনা নিমন্ত্ৰণ কৰিছে প্ৰথম ৰাইজক এটা কথাই ক'ম যথা সম্ভৱ টিভি চোৱা অলপ কমাওক প্ৰথম কথা এইটোৱে কম কাৰণ বিভিন্ন নিউজ চেনেলৰ বিভিন্ন বাতৰি প্ৰকাশ হৈ থাকে ৰাইজ উত্তেজিত হৈ যায় ৰাইজে নিজৰ বিবেচনাৰে আগবাঢ়ক আৰু এটা কথা কওঁ যে আমি ৰাজনীতিৰ কথাটো বেলেগকৈ ৰাখোঁ কিন্তু প্ৰকৃতিৰ ক্ষেত্ৰত যাতে আমি সকলো ধৰ্ম বৰ্ণ জাতি নিৰ্বিশেষে সকলোবিলাকে যাতে প্ৰকৃতিৰ ক্ষেত্ৰত সদায় একগোট হৈ থাকোঁ প্ৰকৃতিৰ ক্ষেত্ৰত যাতে আমি ৰাজনীতি নকৰোঁ সেই কথাটো ৰাইজে লক্ষ্য ৰাখক আৰু মই আৰু এবাৰ ক'ম যিসকলে এই আন্দোলন কৰিছে চিৰিয়াখানাত এই আন্দোলন কৰাসকলক ক'ম যে আপোনালোকে অন্য ক্ষেত্ৰত কি আন্দোলন কৰিছে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু জীৱ জন্তুৰ খাদ্যৰ ক্ষেত্ৰত আপোনালোকে এনেকুৱা ধৰণৰ আন্দোলন কৰি ৰাইজক এটা বেলেগ দৃষ্টিভংগীৰে চোৱাৰ সুবিধা কৰি নিদিব ৰাইজে বুজা হৈছে ৰাইজে কোনে কি কাৰণত আন্দোলন কৰি আছে তাৰ অন্তৰত কি কথা চলি থাকে এইবিলাক আজিকালি ৰাইজে অনুভৱ কৰে গতিকে অৰ্থহীন বিষয়ত আন্দোলন কৰি ৰাইজক ব্যতিব্যস্ত কৰি নুতুলিব আপোনালোকে আপোনালোকৰ অন্যান্য কাৰ্যসূচীবিলাক কৰি থাকক কিন্তু জীৱ জন্তুৰ ক্ষেত্ৰত সদায় নিৰপেক্ষ ভূমিকা ল'ব বুলি আশা ৰাখিলোঁ নিশ্চয় ৰঞ্জন কুমাৰ মেধি ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি এইখিনি সময় আমাক দিয়াৰ বাবে পৰৱৰ্তী সময়ত পুনৰ লগ পাম আৰু এনে কথা আলোচনা কৰাৰ বাবে আপোনাক আমি আমন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ লগে লগে আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা মই জগদীশে বিদায় লৈছোঁ চাই থাকিব সময় অসম আৰু লগতে আন নতুন নতুন তথ্যৰ বাবে আপোনালোকে সময় অসমক ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আমাৰ ইউটিউব চেনেলো গতিকে আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ